রেলমন্ত্রী থাকাকালীন নওগাঁয়ের উন্নয়নে কিছুই করেনি রাজেন গোহাঁই। নওগাঁয়ের উন্নয়নে রাজনের 200 কোটি টাকার কথা সম্পূর্ণ মিথ্যে, দাবি বিজেপি প্রার্থী রূপক শর্মার। রেলমন্ত্রী থাকাকালীন কি করেছেন রাজেন গোহাঁই, তার কর্মকাণ্ডের একটি শ্বেতপত্র দেওয়া উচিত। রাজনের 200 কোটি টাকা কথা সম্পূর্ণ মিথ্যে, দাবি নওগাঁয়ের বিজেপি প্রার্থী রূপক শর্মার। ৰেলৱে মন্ত্ৰী থকা অৱস্থাত তেখেতে নগাঁৱত কি কাম কৰিলে এখন তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰে। কি কাম কৰিলে আমিতো বহুত অনুৰোধ কৰিছিলোঁ যে আমাৰ চিভিঙত এখন ফ্লাইঅভাৰ দিয়ক। বহুত অনুৰোধ কৰিছিলোঁ যে ৰেলৱে যিখিনি মাটি আমাক অভাৱত পৰি আছে তাত আমাৰ নগাঁৱৰ কাৰণে ভাল আমাৰ খেলপথাৰ নিৰ্মাণ কৰক। যিডোখৰে বেদখল হৈছিলে নগাঁৱৰ ৰেল লাইনৰ আশে পাশে নগাঁও চহৰত, তেখেতে তাতো তেখেতে কোনো মন ইনভেষ্ট নকৰিলে। গতিকে কথা কোৱাৰ বাহিৰে তেখেতৰতো কামতো নাই। 20টা বছৰ থকা অৱস্থা কি কৰিলে তেখেতে নিজে দেখা পাইছে। কিন্তু মই এটা কথাই কওঁ যে আজিৰ তাৰিখত যি ধৰণে কাম হৈছে, যি ধৰণে উন্নয়ন হৈছে, ৰাইজে দেখা পাইছে কাৰণে কোনোবাই কোৱাৰ ওপৰত ৰাইজে গুৰুত্ব নিদিয়ে, চকুৰে দেখাৰ ওপৰত ৰাইজে গুৰুত্ব আৰু এটা কথা উল্লেখ কৰিছে যে ৰাজেন গোহাঁই 200 কোটি টকা আনিছিলে, যি 200 কোটিৰে ৰূপক শৰ্মাই সম্পূৰ্ণ মিছা কথা কৈছে।